শেষ বুলিয়ে জানো শেষ হ'ব পাৰে স্মৃতিবোৰে বৰকৈ আমনি কৰিব সিহঁতক শিক্ষা জীৱনৰ প্ৰথমটো দেউনা পাৰ হোৱাৰ সময় গতিকে আনুষ্ঠানিকতা ৰক্ষা কৰি বিদায় পৰ্ব অনুষ্ঠিত কৰাৰ সময় আহি পৰিছে 15 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব শিক্ষা জীৱনৰ প্ৰথমটো অতি গুৰুত্বপূৰ্ণ পৰীক্ষাৰূপে বিবেচিত হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীয়ে কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অদ্ভুত কাণ্ড আনুষ্ঠানিক বিদায় বেলাত ভাঙি লণ্ডভণ্ড কৰিলে বিদ্যালয়খনৰ আচবাব প্ৰথমে বিদ্যালয়খনৰ আচবাবখিনিলৈ লক্ষ্য কৰক জ্যেষ্ঠজনক কনিষ্ঠজনে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত আনুষ্ঠানিক বিদায় জনোৱাৰ বাবে আয়োজন কৰিছে বিদায় সভাৰ কিন্তু ইয়াৰ মাজতে এয়া কি বিদায়ৰ পূৰ্বে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ভাঙি পেলালে শ্ৰেণীকোঠাৰ ব্লেকবোৰ্ড ফেন প্ৰয়োজনীয় সকলো আচবাব ঘটনাটো সংঘটিত হৈছে শিলচৰৰ এইখন প্ৰণৱানন্দ বিদ্যা মন্দিৰত ঘটনাটোৰ ভিডিঅ' পোহৰলৈ অহাৰ লগে লগে বৰাকৰ শিক্ষা মহলত তোলপাৰ লাগিছে প্ৰশ্ন উত্থাপিত হৈছে স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত কাছাৰৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট নেশ্যনেনি শেষ বুলিয়ে জানো শেষ হ'ব পাৰে স্মৃতিবোৰে বৰকৈ আমনি কৰিব সিহঁতক শিক্ষা জীৱনৰ প্ৰথমটো দেউনা পাৰ হোৱাৰ সময় গতিকে আনুষ্ঠানিকতা ৰক্ষা কৰি বিদায় পৰ্ব অনুষ্ঠিত কৰাৰ সময় আহি পৰিছে 15 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব শিক্ষা জীৱনৰ প্ৰথমটো অতি গুৰুত্বপূৰ্ণ পৰীক্ষাৰূপে বিবেচিত হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীয়ে কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অদ্ভুত কাণ্ড আনুষ্ঠানিক বিদায় বেলাত ভাঙি লণ্ডভণ্ড কৰিলে বিদ্যালয়খনৰ আচবাব প্ৰথমে বিদ্যালয়খনৰ আচবাবখিনিলৈ লক্ষ্য কৰক জ্যেষ্ঠজনক কনিষ্ঠজনে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত আনুষ্ঠানিক বিদায় জনোৱাৰ বাবে আয়োজন কৰিছে বিদায় সভাৰ কিন্তু ইয়াৰ মাজতে এয়া কি বিদায়ৰ পূৰ্বে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ভাঙি পেলালে শ্ৰেণীকোঠাৰ ব্লেকবোৰ্ড ফেন প্ৰয়োজনীয় সকলো আচবাব ঘটনাটো সংঘটিত হৈছে শিলচৰৰ এইখন প্ৰণৱানন্দ বিদ্যা মন্দিৰত ঘটনাটোৰ ভিডিঅ' পোহৰলৈ অহাৰ লগে লগে বৰাকৰ শিক্ষা মহলত তোলপাৰ লাগিছে প্ৰশ্ন উত্থাপিত হৈছে স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত কাছাৰৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট নেশ্যনেনি